প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰাৰ অৰ্থে তিনিওটা দলৰ কাৰ্যকৰ্তাসকলক দিনে নিশাই কাম কৰাৰ বাবে মই আহ্বান জনালোঁ আৰু তিনিওটা দলৰ কাৰ্যকৰ্তাসকলক মই নিৰ্বাচনী শুভেচ্ছা জনালোঁ। 4 তাৰিখে মনোনয়ন পত্ৰ অনুষ্ঠানত যোগদান কৰিবৰ কাৰণে মই আকৌ এবাৰ ওদালগুৰিলৈ আহিম। ইয়াত প্ৰতিদ্বন্দ্বী চিনাক্ত কৰা এইবাৰ অলপ অসুবিধা। গ'ল পোষ্টত গ'লকিপাৰ এতিয়ালৈকে নাই, গতিকে আমি যিমান গ'ল দিব পাৰোঁ সেইটো আমাৰ কৃতিত্ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ সকলোৱে বিচাৰিছে আৰু অদ্ভুত ৱেভ এটা আছে। এই ৱেভটো হিমন্ত বিশ্ব শৰ্মা নহয়, দিলীপ শইকীয়া নহয়, প্ৰমোদ বড়ো নহয়, ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰী, সৌৰাষ্ট্ৰৰ পৰা শিলচৰলৈ সকলোতে এটাই কথা, আৰু যি দৰং ওদালগুৰিত হৈছে, তেজপুৰত গ'লে একে পৰিৱেশ দেখা পাব, গুৱাহাটীত গ'লে একে পৰিৱেশ দেখা পাব। ক'তো পৰিৱেশ দেখা পাব, গুৱাহাটীত গ'লে একে পৰিৱেশ দেখা পাব। ক'তো মই বেলেগ একো দেখা নাই, সকলোতে নৰেন্দ্ৰ মোদী। 3 লাখ, কাৰণ যোৱাবাৰ 1.5 লাখ ভোটত দিলীপ শইকীয়া ডাঙৰীয়া জিকিছে। এইবাৰ 2 লাখ ভোট নতুনকৈ দৰং মঙলদৈ সমষ্টিত যোগদান হৈছে, আৰু এই 2 লাখ ভোট এনেকুৱা সংযোজিত হৈছে যি পৰম্পৰাগতভাৱে বিজেপি আৰু UPPL দলৰ ভোট। জালুকবাৰী সমষ্টিৰো 65,000 ভোট যোগ হৈছে, তাতেই 50,000 লিড আমি অকলে তাতেই পাম। কংগ্ৰেছে 5,000 পাব, আমি 55,000 পাম। গতিকে এইবাৰ এইটো 3 লাখৰ ইলেকশ্যন। নৰ্থ ইষ্টত মই ভাবোঁ NDA উইল বি এৰাউণ্ড 22। চব সংখ্যালঘু লোকে প্ৰথমবাৰ এটা সুশাসনৰ সোৱাদ পাইছে। কমিউনেল টেনশ্যন নাই, হিন্দু মুছলমানৰ সংঘাত নাই, বড়ো অবড়োৰ সংঘাত নাই, জনজাতি অজনজাতীয় সংঘাত নাই। কাম কৰা মানুহে, খাটি খোৱা মানুহে পৰিশ্ৰম কৰিছে, উপাৰ্জন কৰিছে, ঘৰ চলাইছে। আজি ৰমজানৰ পৰিৱেশ, ক'তো আলপিন এটাৰো খেলি মেলি নাই। ধৰ্মীয় উপাসনা কৰিব লাগে, সকলোৱে উপাসনা কৰিছে, এতেকাফত বহিছে, শান্তিত আছে, ক'তো একো অসুবিধা নাই। অৰুণোদয় যদি হিন্দুৱে পাইছে, মুছলমানো পাইছে, সকলোৱে ৰেচন কাৰ্ড পাইছে, সকলো স্থানতে ৰাস্তা হৈছে। গতিকে মই নাভাবোঁ যে মুছলমান সমাজে ইয়াতকৈ আৰু কিবা বিচাৰে। গতিকে এইবাৰ যদি আমাক ভোট নিদিয়ে, তেতিয়াহ'লে আমি নিজে অনুভৱ কৰিব লাগিব যে আমাৰ ক'তনো ভুল আছে, কাৰণ একোতো আমি বেয়া কাম কৰাই নাই। সকলোকে সমান চকুৰে সবকি সাথ, সবকি বিকাশ, সবকি বিশ্বাস, সবকি প্ৰয়াস। গতিকে মইতো গোটেই সভাবিলাকত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, অসমীয়া ভাষী, বঙালী ভাষী, বড়ো ভাষী, নেপালী ভাষী, হিন্দী ভাষী, জনজাতীয় অজনজাতীয় সকলোকে দেখা পাইছোঁ। মইতো এইবাৰ দেখাই নাই যে কিবা বেলেগ পৰিৱেশ আছে। মাইমাল সম্পৰ্কে বিজয়জিৎ চৌধুৰীয়ে মন্তব্য কৰিছে। ইলেকশ্যন হ'লে কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মাতিব নাপায়, ইলেকশ্যন নাথাকিলেও মাত মাতিব নাপায়। কংগ্ৰেছ দলে জাতিক ভাগ কৰি কৰিয়ে তেওঁলোকে ৰাজনীতি কৰিছে। বৰাকত মাইমাল জনগোষ্ঠীৰ লোকসকল বিজেপিৰ ফালে আকৰ্ষিত হোৱাৰ কাৰণে তেওঁলোকক ক্ৰিমিনেল বুলি কৈ দিলে, কিন্তু যোৱাকালিলৈকে তেওঁলোকে কংগ্ৰেছকে ভোট দি আহিছে। আজিও আমাক ভোট দিব নে নিদিব এইটো আমি EVM নোহোৱালৈকে গম নাপাওঁ, কিন্তু ইমান বেয়া মন্তব্য ই কংগ্ৰেছৰ মানসিকতাকে সূচাইছে। কমপ্লিচন আমিতো যিমান কষ্ট কৰিছোঁ, এতিয়া মোৰে 1 তাৰিখৰ পৰা 32খন ৰেলী, অহাকালি মাজুলীত মই 13 কিলোমিটাৰ 1 তাৰিখে চাইকেল চলাম। সুধি নাথাকিব কথাটো।
বাকী অহাটো আহি যাব। মানৱ ৰাজবংশীয়ে বিচাৰ কৰিছে যে এইবাৰ তাৰমানে যি বিষ্ণুপুৰীয়া পৰিক্ৰমা তেওঁ ভংগ কৰিব বুলি কোনজন মাধৱ আগৰজনে নে নতুন? আগৰজনকতো মই ভালকৈ চিনিবা। তই ইলেকশ্যনৰ কেইদিন এইবোৰ কৈ থাকে, আগতো নকয় পিছতো নকয়। টিকট পোৱা দিনাখনৰ পৰা তেওঁ ক'ব আৰম্ভ কৰে, কাউণ্টিঙৰ দিনাখন শেষ কৰে, তাৰ পিছত আৰু একো নকয়। গতিকে মাধৱ দাৰ মনটো ভাল, এনেকে কয় আৰু ইলেকশ্যনৰ কেইদিন। কংগ্ৰেছৰ পজিশ্যন কেনেকুৱা থাকিব? 2 আৰু 3 কোন থাকে তাক লৈ মই কনচাৰ্ণ নহয়। 1ত দিলীপ শইকীয়া থাকিব। 2, 3 যোন থাকে থাকক। আমি যদি